দুই শিক্ষকৰ লজ্জাজনক ঘটনা। শিক্ষক ভৃগুজিৎ শৰ্মা আৰু মঞ্জিত দাসৰ কুকৰ্ম সানিলে পবিত্ৰ বৃত্তিত কালিমা। যি দুজন এচিউজ ভিগুজিৎ শৰ্মা আৰু মনোজিত দাস তেখেত দুজনে যি ঘটনা শ্ৰেণীৰ ছাত্ৰীৰ লগত যি ঘটনা সংঘটিত কৰিলে এয়া অতিকৈ লজ্জাজনিত ঘটনা। বিদ্যালয়ৰ দৰে পবিত্ৰ স্থানক অপবিত্ৰ কৰাৰ অভিযোগত ভৃগুজিৎ শৰ্মা আৰু মঞ্জিত দাসক নিলম্বন কৰাৰ দাবী বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ। শিক্ষাগুৰু হৈ কেনেকৈ ছাত্ৰীৰ সৈতে কৰিলে নিকৃষ্ট কাণ্ড শুনিলে ঘিণ লাগিব। যোৱা পৰে যিটো ঘটনা হ'ল সেইটো আমাৰ অতি দুৰ্ভাগ্যজনক ঘটনা। এজনী ছাত্ৰীৰ লগত যিটো আমাৰ বুলি আমি যাক ক'ব পাৰি, যিটো স্কুলৰ চৌহদত হোৱা নাই, আমাৰ নাটপাৰা নামৰ ঠাইখিনিত হৈছে এজনৰ ঘৰত। আৰু সেই ঘটনাটো আমি যোৱাকালি জনোৱাৰ পিছত আজি আমি স্কুলত আহিলোঁ আৰু প্ৰধানমন্ত্ৰীৰ লগত আমি কথা বতৰা পাতি আমাৰ কিছুমান দাবী আমি দিছোঁ যে স্কুলখনত আমাৰ 4টা বজালৈকে স্কুলখন বন্ধ হ'ব লাগিব আৰু লগতে স্কুলৰ ভিতৰত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ কেতিয়াও পৰিৱেশ সংঘটিত হ'ব নোৱাৰে তাৰ কাৰণে আমি জনাইছোঁ। আৰু যি পাৰ্চন আছে আমাৰ স্কুলৰ আৰু সেই দুজনক আমাৰ কঠোৰতম শাস্তি বিহিব লাগে, যিহেতু আমাৰ BNS আৰু পক্সো এক্টৰ যিটো 12 নম্বৰ ধাৰাত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। আৰু সেই গোচৰ মতে যাতে ফ্ৰী এণ্ড ফেয়াৰ ইনভেষ্টিগেশ্যন হয় আৰু তেওঁলোক দুজনৰ কঠোৰতম শাস্তি আমাৰ আইনমতে প্ৰদান কৰে। সভ্য সমাজক লজ্জানত কৰা এই কাণ্ড সংঘটিত হৈ বিলাসীপাৰাৰ শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনত। বিদ্যালয় মন্দিৰত সংঘটিত হোৱা এই চৰম লজ্জাজনক ঘটনাক লৈ বিলাসীপাৰাত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। শিক্ষাগুৰু ভৃগুজিৎ শৰ্মা আৰু মঞ্জিত দাসক জেল হাজতলৈ প্ৰেৰণ কৰা হয়। আমাক ৰাইজে অৱগত কৰিছে যে সন্ধিয়া 6 বজাৰ পৰা ৰাতি 10টা 11টা বজালৈকে এই বিদ্যালয়ত হয়। এয়া আমি ইতিমধ্যে আমি সমিতিক আমি দাবী জনাইছোঁ যে এই ব্যৱস্থা অতি সোনকালে বন্ধ হ'ব লাগিব আৰু বিদ্যালয় 4 বজাৰ লগে লগে বিদ্যালয় বন্ধ হ'ব লাগিব। আৰু ইয়াত বিদ্যালয়ত কিছুমান টিউচন কৰাও দেখা যায়। এই টিউচনো ইয়াত বিদ্যালয়ৰ ভিতৰত যাতে কোনো টিউচনৰ ব্যৱস্থা নহয় সেয়াও বন্ধ হ'ব লাগিব। আৰু এটা কথা যে ইয়াত যিজন প্ৰধান শিক্ষক আছে শিৱাজী কৰ্মকাৰ, তেখেতকো আমি যিমান দিনলৈকে এই তদন্ত চলি থাকিব সেই তদন্তলৈকে তেখেতক আমি নিলম্বন কৰিবলৈ দাবী জনাইছোঁ। আৰু এই বিদ্যালয়ত যাতে ভৱিষ্যত ৰূপে যাতে এনেধৰণৰ কোনো অপ্ৰীতিকৰ কাৰ্য যাতে সংঘটিত নহয় এয়া আমি দাবী জনাইছোঁ। যদি এনে কোনো অন্য অপ্ৰীতিকৰ কাৰ্য যদি সংঘটিত হয় তেতিয়া আমি বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থাই কিন্তু আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। বিলাসীপাৰাৰ পৰা আব্দুল ছালামৰ ৰিপৰ্ট, টাইম 8।